এভৰিৱান ৱেলকাম টু মাই এনোডাৰ মিনি ব্লগ। মই নাজমিন আপোনালোকৰ ওচৰত লৈ আহিছোঁ আজি এটা নিউ ডিছ। মই আজি ট্ৰাই কৰিছিলোঁ, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এয়া মই লৈছোঁ চয়াবিন আৰু এইখিনি বইল হ'ব দিম। তাত অকণমান নিমখ দিছোঁ। চয়াবিনখিনি বইল হোৱাৰ পিছত তাত থকা পানীখিনি মই পূৰা ভালদৰে আতি লৈছোঁ আৰু ড্ৰাই চয়াবিনখিনিৰ ওপৰত মই দিছোঁ নিমখ, জলকীয়াৰ গুড়ি, কৰ্ণফ্ল'ৰ আৰু অকণমান টমেট' চচ। এইখিনি এতিয়া ভালদৰে সানি লৈ ডিপ ফ্ৰাই কৰি ল'ম। এতিয়া মই লৈছোঁ 2 পেকেট মেগী আৰু মেগীখিনি বইল হ'বলৈ দিছোঁ। মেগীখিনি বইল হোৱাৰ পিছত এনেদৰে উলিয়াই ল'ম আৰু পেন এখনত দিছোঁ চপ গাৰ্লিক, অনিয়ন আৰু গ্ৰীণ চিলি। এইখিনি মই এতিয়া অকণমান ছটে কৰি ল'ম। দেন ইয়াৰ ওপৰত দিছোঁ টমেট' চচ, চয়া চচ আৰু এইখিনি চয়া চাংখিনি দি দিছোঁ আৰু ইয়াৰ ওপৰত মই কৰ্ণফ্ল'ৰ দিলোঁ। ৰেচিপিটোৰ নাম হৈছে চয়া চিলি মেগী। আপোনালোকে এনেদৰে বনাই খাবচোন, খুবেই ধুনীয়া হৈছিল খাবলৈ। আৰু এতিয়া মই ওপৰত বইল কৰি থোৱা মেগীখিনি দি দিছোঁ আৰু মেগীৰ টেষ্ট মেকাৰটো দি দিলোঁ, মছলাখিনি দি দিছোঁ আৰু তাৰপিছত এনেদৰে লৰাই দিম আৰু ৰেডি হৈ গ'ল চয়া চিলি মেগীৰ ডিছ। আৰু সৰু ল'ৰা ছোৱালীয়েও এইটো ডিছ খাই খুবেই ভাল পাব। মোৰ ভিডিঅ'টো যদি চাই কেনে ভাল লাগিছে দেন লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ আহিছোঁ, বাই।